সো ষ্টুডেণ্টছ তোমালোকে প্ৰথমে কি কৰিবা লগইন কৰি ল'ব লাগিব চাৰ্পি এপটোত যদি তোমালোকে এতিয়ালৈকে লগইন কৰা নাই বা তোমালোকে সাইন আপ কৰা নাই অৰ্থাৎ তোমালোকে যদি এতিয়ালৈকে তোমাৰ ফোন নম্বৰটো ৰেজিষ্টাৰ কৰা নাই প্ৰথমতে সাইন আপত ক্লিক কৰা তোমাৰ মোবাইল নম্বৰটো ইয়াত লিখা কণ্টিনিউত ক্লিক কৰা এতিয়া তোমাৰ সেই নাম্বাৰটোত OTP যাব ঠিক আছে OTPটো অহাৰ লগে লগে তুমি OTPটো লিখি দিবা তাত 778108 আৰু ভেৰিফাই কৰি দিবা লগে লগে তোমাৰ একাউণ্টটো বনি গ'ল এতিয়া চাবা তোমালোকৰ একাউণ্ট প্ৰচেছটো শেষ হোৱা নাই ইয়াত তোমাৰ প্ৰথমতে নাম লিখিবা ধৰি লোৱা মোৰ নাম চাৰ্পি ইমেইলটোত তোমালোকে যিকোনো এটা ইমেইল দিলে হ'ল যদি তোমাৰ ইমেইলটো জানা বহুত ভাল কথা যদি নাজানা abcdefg@gmail.com দি দিয়া বা বেলেগ এটা দি দিয়া যিটি এটা লাষ্টত খালি @gmail.com দিব লাগিব নিউ পাছৱৰ্ডত তুমি দি দিয়া 12345 আৰু কনফাৰ্ম পাছৱৰ্ডত 12345 একেটা পাছৱৰ্ড দুইবাৰ হ'ব লাগিব চোৱা এতিয়া তুমি ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিয়া অৰ্থাৎ অলৰেডি ইমেইল টেকেন যদি এনেকৈ ওলায় অৰ্থাৎ তোমাৰ ইমেইলটো অলৰেডি কোনোবাই এইটো দি থৈছে গতিকে যি এটা লগাই দিয়া আৰু এটা EFG হৈ গ'ল একাউণ্ট বনি গ'ল ঠিক আছে গতিকে তোমাৰ একাউণ্টটো ক্ৰিয়েট হৈ গ'ল এতিয়া তোমাৰ কাম থাকিব তুমি কেনেকৈ কমন PDFটো ল'বা তাৰ কাৰণে তুমি কি কৰা এই যে তলত দেখিছা এক্সপ্ল'ৰ বাটন তাত ক্লিক কৰা ক্লিক হৈ আছে এতিয়া তুমি কি কৰিবা তুমি একাডেমিক কোৰ্চ আছে তাত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে অলপ তললৈ যোৱা তললৈ গৈ দেখিবা HSLC কমন PDF দেখিছা ইয়াত ক্লিক কৰা এতিয়া আমি যোনটো কৈছোঁ তুমি যদি পাৰচেজ কৰাৰ আগত অৰ্থাৎ তুমি যদি লোৱাৰ আগত তুমি গেট ফ্ৰী প্ৰিভিউ বিচাৰা অৰ্থাৎ যদি তুমি ডেমোটো চাব বিচাৰিছা তেন্তে গেট ফ্ৰী প্ৰিভিউত ক্লিক কৰা এক্সেছ কোৰ্চ ক্লিক কৰা এতিয়া তুমি প্ৰথমতে দেখিছা প্ৰমো অপশ্যনটো তাত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তোমাৰ দেখিবা এই PDF ফাইলটো খোল খালেনে এই দেখি পাইছা প্ৰমো PDF বুলি আছে ইয়াত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তোমাৰ PDF ফাইলটো খোল খাই যাব আৰু লগে লগে তুমি কেনেধৰণে আমি কমন কুৱেশ্যনছ দিছোঁ তাৰ এনচাৰবোৰ কেনেকৈ আছে সেই বস্তুকেইটা দেখা পাবা অলপটো টাইম লাগে ধৈৰ্য ধৰি ৰখি দিবা খোল খাই গ'ল এতিয়া তুমি তললৈ চোৱা তোমাৰ কমনকেইটা ইয়াত ওলাই যাব এতিয়া তুমি যদি ভাবিলা অ'কে অল গুড মই ল'ব বিচাৰোঁ গোটেই কমন কুৱেশ্যনছখিনি তেতিয়াহ'লে তুমি কি কৰিবা ইয়াত তলত যে দেখিছা PDF সেই PDFটো অল ছাবজেক্ট কমনত ক্লিক কৰা এতিয়া অল ছাবজেক্ট কমন ক্লিক কৰাৰ লগে লগে তোমাৰ ইয়াত তলত পে' নাও অপশ্যনটো আহিব পে' নাও অপশ্যনত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তোমাৰ পে'মেণ্ট পেজ দেখিছা চেকআউট বুলি আছে এই চেকআউটত ক্লিক কৰা এতিয়া তোমাৰ বহুত ধ্যান দিব লগা কথা দুটা আছে যে তোমাৰ ওচৰত গুগল পে' ফোনপে' যদি আছে তোমাৰ মোবাইলটোত তেতিয়া তুমি বেলেগ ধৰণে পে'মেণ্ট কৰিব লাগিব আৰু তোমাৰ মোবাইলত যদি গুগল পে' ফোনপে' নাই অৰ্থাৎ তুমি কোনোবা দাদা বা কোনোবা ওচৰৰ দোকানী এজনৰ পৰা পে'মেণ্ট কৰিব বিচাৰিছা বা খুৰাৰ পৰা পে'মেণ্ট কৰিব বিচাৰিছা তেতিয়া তুমি বেলেগ ধৰণে ফ'ল' কৰিব লাগিব এতিয়া প্ৰথম মাহত তোমাৰ ওচৰত যদি গুগল পে' ফোনপে' আছে এই মোবাইলটোতে তেন্তে তুমি কি কৰিবা তোমাৰ ৰেকমেণ্ডেড বুলি দেখিছা ওপৰতে ওলাই আছে গুগল পে' ফোনপে' মোৰ দুইটা আছে সেইকাৰণে দুইটা ওলাই আছে যিকোনো এটাত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তোমাৰ গুগল পে' পেজলৈ লৈ যাব তাত 149 ৰুপিজ দেখিছা এডমিন গেলক পে' কৰিব আহিছে তুমি পে' নাও ক্লিক কৰি পে' কৰি দিবা যদি তোমাৰ ইয়াত পে'মেণ্টটো কমপ্লিট হৈ যায় তেতিয়া তোমাৰ লগে লগে তোমাৰ ইয়াত কি হ'ব আনলক হৈ যাব তোমাৰ কোৰ্চটো আৰু তুমি কমন কুৱেশ্যনছকেইটা আৰু এনচাৰকেইটা চাব পাৰিবা এতিয়া ছেকেণ্ড অপশ্যনটোলৈ আহোঁ য'ত তোমাৰ ধৰি লোৱা গুগল পে' ফোনপে' নাই তোমাৰ ওচৰৰ দোকানীজন বা দাদা খুৰা ওচৰলৈ গৈছা তেতিয়া তুমি ফাৰ্ষ্টত এই অল পে'মেণ্ট অপশ্যন বুলি আছে এইখিনিত আহিব তুমি ফাৰ্ষ্টত কি কৰিবা এই UPI পে'মেণ্টটো ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তলত যে দেখিছা এপছ এণ্ড UPIs সেই অপশ্যনটোত ক্লিক কৰি দিয়া ক্লিক কৰাৰ লগে লগে তোমাৰ ইয়াত কি হ'ব একেবাৰে তললৈ যোৱা ফোনপে' নাম্বাৰ এটা দেখিছা পে' উইথ UPI নাম্বাৰ বুলি আছে এতিয়া তুমি দাদা বা সেই খুৰাজনক বা ওচৰৰ দোকানীজনক সোধা যে আপোনাৰ কোনটো মোবাইল নাম্বাৰত গুগল পে' ফোনপে' আছে সেই নাম্বাৰটো কৈ দিয়ক তেওঁ ধৰা ক'লে 7086811127 যোনটো আমাৰ অফিচিয়েল নাম্বাৰ মই কৈছোঁ তেওঁৰ নাম্বাৰটো ক'ব নাম্বাৰটো লিখি কণ্টিনিউ ক্লিক কৰি দিবা কণ্টিনিউ ক্লিক কৰাৰ লগে লগে যিহেতু এইটো নাম্বাৰত গুগল পে' ফোনপে' নাই সেইকাৰণে ইনভেলিড UPI ID দেখাইছে যদি থাকিলেহেঁতেন তেতিয়া তেওঁৰ মোবাইললৈ এটা ন'টিফিকেশ্যন যাব নাইবা তেওঁক সেই গুগল পে' ফোনপে'টো খুলিবলৈ কোৱা তাতে এটা ন'টিফিকেশ্যন যাব তাত লিখা থাকিব যে পে' 149 টু এডমিন গেল যদি সেইটো ওলাই তেওঁক পে' কৰি দিবলৈ ক'বা পে' কৰাৰ লগে লগে তোমাৰ ইয়াত এক্টিভেশ্যন কমপ্লিট হৈ যাব তুমি অলপ টাইম খালি এইটো মোবাইলত একো নিটিপিবা নিজে নিজে এক্টিভ হৈ যাব আৰু লগে লগে তোমাৰ ইয়াত আনলক হৈ গুচি যাব ঠিক আছে যেতিয়ালৈকে ইয়াত তোমাৰ নিজে নিজে পে'মেণ্টটো কৰাৰ লগে লগে নিজে নিজে যেতিয়ালৈকে ইয়াত এক্টিভ নহয় তেতিয়ালৈকে তুমি 1-2 মিনিট ৰখি দিব লাগিব ঠিক আছে চ' এগেইন আহিলোঁ মই একাডেমিক কোৰ্চত অকণমান তললৈ গ'লোঁ HSLC কমন এতিয়া তুমি আকৌ গ' টু কোৰ্চত যাবা গ' টু কোৰ্চত গৈ অল ছাবজেক্টত গৈ এই PDFটো ক্লিক কৰিবা তোমাৰ খোল খাই যাব ঠিক আছে চ' বহুত ইজি হয় এতিয়াও যদি তোমাৰ হ'লেও কিবা প্ৰব্লেম থাকে ডাউটছ থাকে এই 4টা নম্বৰত আমাৰ কি কৰিবা হোৱাটছএপত মেছেজ কৰিবা কল কৰিলে দিগদাৰ হয় বহুতে ফোন কৰে যে গতিকে মেছেজ কৰিবা আমি ডেফিনেটলি হেল্প কৰিম